This is what we have created. Democracy. We have brought back democracy to BTR. We have brought back maximum মানুহৰ মাজত আত্মবিশ্বাস আৰু আপোনালোকে আৰু জানি গম পাব যে absolute no interference. বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইন্টাৰফেয়াৰ নকৰে কাৰ্বি আলং ডিমা হাছাও কতোৱে ইন্টাৰফেয়াৰ নকৰে আগতে তাৰ বাজেট অসম বিধান সভাই বনাইছিল কোন বিভাগত কি দিব লাগে আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও আমি মাত্ৰ টকাটো দি দিম বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দা দিস এসেম্বলি বিটিআৰ এসেম্বলি কাৰ্বি আলং এসেম্বলি ডিমা হাছাও এসেম্বলি আজি আপুনি কৈছে সাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে আসাম গভৰ্নমেন্ট হেজ গিভেন নো অবজেকশন যে জিমান সাবজেক্ট লাগে বিটিআৰক লৈ যাওক আমাৰ কোনো আপত্তি নাই এক্সেপ্ট হোম ডিপাৰ্টমেন্ট জিমান জি লাগে লৈ যাওক আৰু সেই কাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেন্টেড ইন 100% অকল হেতুৱে বাকি আছে আৰু তাৰো আলোচনা চলি আছে কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পিড ইমপ্লিমেন্টেশন কতো হোৱা নাই গাঁও 20-25 বছৰলৈকে চলি থাকিব পৰিবেশ বদলি থাকিব জিওগ্ৰাফি বদলি থাকিব আজি বিটিআৰৰ পৰা উলাই যাব যোৱা গাঁও যেতিয়া বড়ো লোকসকলে মৰম কৰিব তেওঁলোকে উলাই নাযাও বুলি ক'ব খুমাব খুজা গাঁও বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে আপসু ইজ চেঞ্জিং देयर পজিশন আগতে আপসুয়ে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে এতিয়া আপসুয়ে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে আমি আপসুক ধন্যবাদ দিব লাগিব যদি 2003 এনে ধৰণৰ কথা যদি আপসুৰ লগত পাতিব পৰা গ'লহেতেন আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেতেন আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো আমি আপসুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে বাকি মানুহখিনিৰ কষ্ট হয় এন্ড আপসু ৰিয়েলাইজ আপসুয়ে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে আৰু 15খন গাঁৱৰ তালিকা দিছে দে আৰ ওয়াৰ্কিং ভেৰি ক্লোজলি উইথ আস প্ৰতিটো এক মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই we are working in a matter of collaboration আমি যেহেতু ডিসাইড কৰিছো যে we are not enemy now we are not competitor we are collaborator বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী আমাৰ মাজত প্ৰতিযোগিতাই নাই যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে আৰু সেই কাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আসুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কোলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰী সিএম আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন মই পকেটত লৈ ইয়াত হস্তান্তৰ কৰিছো because I am very sensitive যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেই কাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দলৰ নহওক যি অনুষ্ঠানৰ নহওক ইৰেসপেক্টিভ অফ পলিটিক্যাল এফিলিয়েশন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডুফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খুজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা
তাক লাহে লাহে ধুই পখালি ঠিক কৰোঁতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ সেকেন্ডাৰীলৈকে লৈ গলো আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ল্যান্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ওয়েলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছো ভাবিব নোৱাৰা কাম হৈছে আজি ইয়াত আমি সেই কাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছো যে আজি দিনটো বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰোঁ আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ললে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ